হাই গাইজ, আজি আমি ওলাইছোঁ বানপানী চাবলৈ যাম। আমাৰ লগত আছে 6জন। আমি সকলোৱে একেলগতে বানপানী চাবলৈ যাম তেজপুৰ যাম বুলি ঘৰৰ পৰা ওলাইছোঁ। আমি আহি পালোঁ কলিয়াবৰত চব গাড়ী ৰখাই দিছে বানপানীৰ কাৰণে। একো গাড়ী সন্মুখত যাব নিদিয়ে। অভাৰলোডেড গাড়ী যিমান আছে একো সন্মুখত যাব নিদিয়ে। যিমান গাড়ী আছে ইয়াতে ৰখাই দিছে। কণ্টেইনাৰ আছে, তেলৰ টেংকাৰ আছে, গেছ চিলিণ্ডাৰৰ গাড়ী আছে, চব কেইটা গাড়ী ইয়াতে ৰখাই দিছে। আমি গৈ আছোঁ গাইজ, আপোনালোকে চাই থাকক আমাৰ পুৰা ভিডিঅ'। এতিয়া কলিয়াবৰ দলং পামি আমি গৈ থাকোঁ, আপোনালোকে চাই থাকক। আমি আহি কলিয়াবৰ দলং পালোঁ। এয়া চাই থাকক কলিয়াবৰ দলং, য'ত নেকি পানী বেছি হৈ গৈছে বৰ্তমান। ফাইনেলি গাইজ আমি আহি পালোঁ ভমৰাগুৰি, য'ত বানপানী হৈছে। বানপানী এইটোৱে আছিল আমাৰ ডেষ্টিনেশ্যন। ইয়াতে আহিছিলোঁ, ঘৰৰ পৰা ওলাই আহিছিলোঁ, ইয়াতে আহি পানী চাম। তো এতিয়ালৈকে পানী পোৱা নাই, সন্মুখতে আছে এইখন এটা পাহাৰ, সৰু সুৰা এটা পাহাৰ। এইখন পাহাৰ পাৰ হৈ পানী। চাওক মানুহৰ কি অৱস্থা হৈছে। এয়া মানুহ চাই আছে, চব মানুহ ঘৰৰ পৰা ওলাই আহিছে। ওলাই আহি টেণ্ট পাতি ৰাস্তাৰ কাষত ওখ ঠাইত ৰখি আছে। ইফালে চাৰিওফালে যিপিনে চাৰিওফালে পানী আৰু পানী। পানীৰে বহুত মানুহৰ বহুত বেয়া অৱস্থা হৈছে, দুৰৱস্থা হৈছে। এইবিলাক চাওক, ল'ৰাবিলাক ওলাই আহি আছে ঘৰৰ পৰা। আৰু পানী চাওক কেনেকুৱা অৱস্থা হৈছে, মানুহৰ কি দুৰ্দশা। এয়া চাই থাকক, চববিলাক ঘৰ পানীৰ তলতে সোমাই গৈছে। ঘৰৰ ভিতৰত কঁকাল পানী। এয়া চাওক, এইটো চাওক ঘৰত কেনেকুৱা পানী আহিছে। পানীটো অলপ কমি আছে আগৰ পৰা, আগতে অকণ বেছি আছিলে। আজি 4-5 দিন হৈ গ'ল ঘৰৰ ভিতৰত পানী। এয়া চাওক কি অৱস্থা হৈ আছে তেজপুৰৰ ভমৰাগুৰিত। এয়া পানী চাৰিওপিনে য'তে চকু যায় তাতে পানী আৰু পানী, অকল পানী। গাইজ এয়াই আছিল আমাৰ আজিৰ পানী চোৱা। তেনেহ'লে ইয়াতে আমাৰ আজিৰ পানী চোৱা ইয়াতে সমাপ্ত। আমাৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক শ্বেয়াৰ কৰি দিব।